আজি আমাৰ বঙাইগাঁও জিলাটো সিভিল ডিফেন্সৰ তৰফৰ পৰা আমাৰ মক ড্ৰিল এটা কৰা হ'ল যেহেতু আমাৰ হোম মিনিষ্ট্ৰীৰ পৰা এটা অৰ্ডাৰ আহিছিল সেই হিচাপত আমি আজি কৰিলোঁ অৰ্গেনাইজ এয়াৰ ষ্ট্ৰাইক এটাৰ ডেমনষ্ট্ৰেশ্যন কৰা হৈছিল ঠিক 4টা বজাৰ লগে লগে আমি চাইৰেনৰ ব্যৱস্থাটো কৰিলোঁ চাইৰেনৰ ব্যৱস্থা কৰাৰ পিছত আমি দেখিলোঁ যে আমাৰ এয়াৰ ষ্ট্ৰাইকটো আমাৰ DTO অফিচত এটা ফায়াৰৰ ইনচিডেণ্ট এটা হৈছিল সেই ইনচিডেণ্টৰ মৰ্মে আমি লগে আমি সব যিমান ৰেস্কিউ টিমছ আছিল আমাৰ ফায়াৰ এণ্ড ছাৰ্ভিচেছ দেন আমাৰ যিখিনি আমাৰ চিভিল ডিফেন্স ভলেণ্টিয়াৰ্ছ আছিল দেন আমাৰ হেল্থৰ মানুহ আমি সবকে ইনফৰমেশ্যন দিলোঁ তেওঁলোকে উইদিন 5-10 মিনিটছ আমাৰ আহি পেলাই ইয়াতে বিল্ডিঙত আমাৰ প্ৰথমতে ফায়াৰটো নুমোৱাৰ পিছত আকৌ তেওঁলোকে বিল্ডিংটো চাৰ্চ এণ্ড ৰেস্কিউ অপাৰেশ্যনছত বিচাৰ কৰিলে উইথ চিভিল ডিফেন্স ভলেণ্টিয়াৰ তাৰ ভিতৰত আমাৰ 10জন আমাৰ আছিল কেজুৱেলিটি দেখুওৱা গৈছিলে তাৰ ভিতৰত আমাৰ মাইনৰ ইঞ্জুৰিজ আছিল আৰু যিকেইজন 2জন আমাৰ চিভিয়াৰ ইঞ্জুৰিজ হৈছিল আমি তেওঁলোকক ফাৰ্ডাৰ ট্ৰিটমেণ্টৰ কাৰণে বঙাইগাঁও চিভিল হস্পিটেললৈ ৰেফাৰ কৰি দিছোঁ এইটো আমাৰ প্ৰচেছটো হ'ল আজি চলিব আমাৰ আগে পিছেও আমি চিভিল ডিফেন্সৰ পৰা স্কুলত আমাৰ ফ্লাড ৰিলেটেড আমাৰ ফায়াৰ ৰিলেটেড আৰ্থকুৱেক ৰিলেটেড আমাৰ ট্ৰেইনিংছবিলাক হৈ থাকে সৰু পৰ্যায়ত হৈ থাকে কিন্তু আমি কণ্টিনিউৱাছ এইবিলাক কৰি থাকোঁ আৰু চিন্স এইটো এটা ইমাৰ্জেঞ্চি চিটুৱেশ্যনত আমাৰ যিহেতু এটা আহিছে চ' আমি যিহেতু আমি মিনিষ্ট্ৰীৰ পৰা বা আমাৰ চৰকাৰৰ পৰা যেতিয়ালৈকে আমাক নিৰ্দেশ দিব আমি সেই মৰ্মে কৰি যাম